हेलो फ्रेंड्स सकल कारण এটা গুড নিউজ লৈ আছো আজি যে যিসকল ইউটিউবার আছে বা ফেসবুক ইউজ কৰি আছে আৰু ইনষ্টাগ্ৰাম ইউজ কৰি আছে তেওঁলোকক চৰকাৰে 5 লাখ কোটি টকা প্ৰদান কৰিব। এতিয়া এই 5 লাখ কোটি টকাটো কেনেকৈ প্ৰদান কৰিব আৰু কি কৰিব লাগিব যে আমি সকলোৱে জানো যে যিসকল ইউটিউবার আছে বা ফেসবুকাৰ আছে আৰু ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰি আছে তেওঁলোকে যি এড দিয়ে ইউটিউবে যি এড দিয়ে সেই ইউটিউবৰ পৰাহে আমি পইচা ইনকাম কৰোঁ। কিন্তু বৰ্তমান যে যি ভাৰত চৰকাৰ আছে ভাৰত চৰকাৰৰ जी मंत्री আছে भारत सरकार मंत्री इतिमध्ये पीएस गोयले इतिमध्ये टप 50 यूट्यूबार्स লগত আলোচনা কৰি পেলাই এটা আলোচনা কৰিছে যে যিসকল ইউটিউবাৰ আছে বা সোশ্যাল মিডিয়া ব্যৱহাৰকাৰী আছে তেওঁলোকক চৰকাৰে টকা প্ৰদান কৰিব। এই টকাটো এটা সিস্টেমত প্ৰদান কৰিব যিসকলৰ সাবস্ক্ৰাইবাৰ বেছি আছে তেওঁলোকে টকাটা বেছি পাব আৰু যিসকলৰ কম আছে তেওঁলোকে পাব। ইয়াত মই মোবাইল স্ক্ৰিনত মই আপোনালোকক দেখুৱাই আছো। ইতিমধ্যে এটা আৰ্টিকল দিছে যে দা হিন্দু কাকত যে দি হিন্দু পেপাৰ আছে নিউজ পেপাৰ আছে দা হিন্দুৱে এটা আৰ্টিকল দিছে। এই আৰ্টিকলত পিয়ুষ গোয়েলে যি টপ 50 ইউটিউবাৰ্ছ আছে তেওঁলোকৰ আলোচনা কৰিছে। আলোচনা কৰি পেলাই যিসকল সোশ্যাল মিডিয়া ইনফ্লুয়েন্স আছে তেওঁলোকক টকাটো প্ৰদান কৰিব। তো এই টকাটো প্ৰদান কৰিব যিসকলৰ 10 লাখ সাবস্ক্রাইবার আছে তেওঁলোকে 5 লাখ টকা পাব আৰু এই টকাটো দিব তেওঁলোকৰ যাতে যি পলিটিক্যাল পার্টি আছে এই পলিটিক্যাল পার্টিৰ যি ইলেকশন আহিছে ইলেকশনৰ যি কেম্পেইন এই কেম্পেইন তেওঁলোকে কৰিব লাগিব। এই কেম্পেইনৰ বাবদ এই টকাটো প্ৰদান কৰিব। যে যিসকলৰ 10 লাখ সাবস্ক্রাইবার আছে তেওঁলোকক 5 লাখ প্ৰদান কৰিব। যিসকলৰ 5 লাখ আছে সাবস্ক্রাইবার 2 লাখ টকা প্ৰদান কৰিব। যিসকলৰ 1 লাখ আছে তেওঁলোকক 50,000 আৰু যিসকলৰ 10,000 আছে সাবস্ক্রাইবার তেওঁলোকক 10,000 কোটি টকা প্ৰদান কৰিব। এটো খালি অনলি ইউটিউবাৰ নহয় যি ফেসবুক আছে বা ইনষ্টাগ্ৰাম আছে এই সকলোৰ কাৰণে তেওঁলোকৰ যি যদি 10,000 সাবস্ক্রাইবার আছে সেই 10,000 সাবস্ক্রাইব থকা যিসকল ইউটিউবাৰ আছে বা ইনষ্টাগ্ৰাম থকা সকল আছে বা ফেসবুক আছে তেওঁলোককহে এই টকাটো প্ৰদান কৰিব।